ইমান দেৰি কিলে হৈছে ৰাহুল? কি ক'ব আমাৰ ইণ্ডিয়াত অকণমান সময় লাগে বাৰু সকলো কথা দেৰ আহে দুৰুষ্ট আহে এনেকুৱা টাইপৰ চলে যাব আস্তে আস্তে অকণমান খাই বৈ আহিছে আমাৰ ভিতৰৰ মানুহ বা ডাঙৰ মানুহ আস্তে আস্তে চাওঁ কি হয় গৈ থাকোঁ। ঠিক আছে মানে কথাটো হ'ল আমি ৰাতিপুৱাৰ পৰা ইয়াত ৰখি আছোঁ পাঁচটা কিছুমান 5 বাজি 6 বাজি 7 বাজি হৈছে হ'লেও লাগি আছে আৰু মূৰে মূৰে আহে ঠিক আছে ৰখি লওঁ একো নাই কিন্তু আমি ভোট দি কিনে 5 বছৰত কি হ'ব বুলি জানে আপোনালোকে ভাবি চিন্তি ভোট দিব যাকে চিলেক্ট কৰিব আপোনালোকে ভাবি চিন্তি 5 বছৰ আপোনাৰ জীৱনৰ 5 বছৰ সেই মানুহজনক আপোনালোকে দি আছে তো চাব চিন্তা কৰিব মানুহজনক চাব চাই বিচাৰ কৰি আপোনালোকে যিটো ভাল হয় এই আমাৰ ডাঙৰীয়া ৰাহুলে ক'লে আপোনালোকে নিজৰ জীৱনৰ লক্ষ্য একটা লৈ পেলাই আগবাঢ়ক আৰু আনকো আগবাঢ়ক আৰু আপোনালোকে নিজৰ ভৱিষ্যত নিজে বাছি পেলাই নিজে চিন্তা ধাৰণা কৰি পেলাই আপোনালোকে সেই মানুহজনকে দিব। ঠিক আছে সেইটোৱে আমি অপেক্ষা কৰি আছোঁ আগত যাবলৈ ধন্যবাদ।